ৱেলকাম জনাইছোঁ আমাৰ ৰূপেও ৰূপ কেনে মজা না আমি ক'ত যাই আছোঁ যি হাজোক তো হাজোক লৈ যাই আছোঁ তো ব্লগ আৰম্ভ কৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে ঘৰত আৰম্ভ কৰা নহ'লে ভিডিঅ'টো মানে আউটা আউটি হৈ গ'ল তো ব্লগ মিলাই মানে যাই থৈছোঁ নলবাৰী আহি পালোঁ টেনশ্যন নাই আৰু বেছি যাব নালাগে ইয়াৰ পৰা আৰু চাইছোঁ আৰু চব তো গাইছ আহি পালোঁ দীপ মাধৱ মন্দিৰ তো ইয়াত চাব পাৰে আপোনালোকে এইটো মানে পৰিৱেশ মন্দিৰৰ ইয়াত চাওক এইফালে আহিবলৈ আপোনাৰ চাব পাৰে হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু এইফালে চাব পাৰে একদম ভিতৰতে যাম এনেকৈ মানে যাব লাগিব সেইবিলাক মানে চিৰি আপোনালোকে দেখা পাইছে ইমান এটা চিৰি আছে এনেকৈ বাগি বাগি যাব লাগিব হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ তো ব্লক এতিয়া মানে আহিব নে নাই ৰূপ ভাই কি কবি কি কবি মানে আমি থালিখন মানে সেই লৈ ল'লোঁ আৰু বঢ়িয়াকৈ লৈ লৈছোঁ এতিয়া ধূপ চুপ এনেকৈ লৈ লৈছোঁ গোটেইখিনি তো এতিয়া মানে যাব লাগিব ব্লক এনেকৈ এইটাৰ পৰা আহিছোঁ গাইছ আপোনাৰ চাব আছে তো এতিয়া মানে আহি পালোঁ লাহেকৈ এতিয়া চাব পাৰে তো এনেকৈ মানে ভিতৰত আহি গ'লোঁ চাব পাৰে আপোনালোকে এইফালে আপোনাৰ চাব এইফালে পূজা পাতখিনি হয় আপোনালোকে বঢ়িয়াকৈ পূজা পাতখিনি কৰি দিলাক আৰু এইটো মানে ভিতৰৰ পৰিৱেশ আৰু বান্দাৰ চান্দাৰ আছে আপোনালোকে এইবিলাক চাব পাৰে এতিয়া আমি ইফালে পূজা কৰিব যাব লাগিব এইটো মানে ভিতৰৰ পৰিৱেশ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ আৰু ইফালে দেউল চল কিবা আছে চাব যাব লাগিব দেখি আছোঁ আপোনালোকে চিনাকি লক্ষী মন্দিৰৰ পৰা ওলাই আহিলোঁ না আৰু ইফালে আৰু বেগী উবে না তো ইফালে ছাগালৰ পৰা বান্দাৰৰ পৰা গোটেই আছে চাব পাৰে এতিয়া এতিয়া হয়গ্ৰীৱ মাধৱৰ হোম ঘৰ এইটো আৰু এইটোৱে মানে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ভিতৰৰ পৰিৱেশ সেয়া আপোনালোকে চাব পাৰে এনেকৈ লাইন পাতি আছোঁ আৰু গৈছে এইটো মানে মন্দিৰত মানে ভিডিঅ' ওলা নাই এটা কৈছোঁ হ'লেও মানে মাধৱ মন্দিৰ এইটো আৰু ৰূপবাই কি কবি মজা না মজা তো গৈছে এনেকৈ আপোনাক দেখাবলৈ চেষ্টা কৰিলোঁ না ইফালে মানে মাধৱ মন্দিৰ আৰু ইফালে লক্ষী মন্দিৰটো আছে আপোনাৰ এইটো চাব পাৰে হয়গ্ৰীৱ মাধৱ মন্দিৰ এয়া চাই লওক আপোনালোকে এইটোৱে আৰু ইফালে আপোনাৰ চাকি মন্দিৰ দিয়াটো দেখাইছোঁৱে এইফালে চাই দিয়া আৰু গৈছে ইফালে চাব পাৰে এইটো নৰসিংহৰ এনেকুৱা মূৰ্তি ইয়াতে মানে এনেকৈ পূজা দিয়ে আৰু এইফালে এইটো মানে পৰিৱেশ আৰু আপোনালোকে চাব পাৰে এনেকুৱা ধৰণৰ পৰিৱেশ আৰু এইফালে আছে লক্ষী মন্দিৰ এতিয়া মানে সেৱা চেৱা কৰি আহিলোঁ আপোনাক চাৰিওফালে পৰিৱেশটো আপোনাক দেখাই দিওঁ ৰূপবাই কি কবি কেনে লাগছে বঢ়িয়া না তো এনেকুৱা ধৰণৰ পৰিৱেশটো চাৰিওফালৰ এয়া চাব পাৰে চাওক আপোনালোকে আৰু ইফালে আছে আপোনালোকে হয়গ্ৰীৱ মাধৱ নিত্য হোম ঘৰ মানে সদায় মানে হোম হয় ইয়াতে হোম ঘৰ এইটো আপোনালোকে চাব পাৰে ইয়াত হোম পূজা কৰা হয় এনেকুৱা ধৰণৰ পৰিৱেশ বান্দাৰ কিন্তু আছে দিয়ক গেছ আমাৰ গাঁৱৰ দৰে এনেকৈ বান্দাৰ চান্দাৰ আছে ইয়াত চাব পাৰে এইটোৱে আৰু পৰিৱেশটো চাৰিওফালৰ আপোনালোকক বঢ়িয়াকৈ দেখাই আছোঁ এতিয়া ইফালে দেউল দেউল এইটো কি বস্তু দেউল নেকি দেউল তো ইফালে চাব পাৰে এইটো দেউল এনেকৈ এনেকৈ চাব পাৰে কি সুন্দৰ এটা পৰিৱেশ চাওক আপোনালোকে গেছ এইফালে এইকেইটা আৰু এইফালে ভিউটো চাওক আপোনালোকে কি সুন্দৰ ভিউ এটা এয়া চাওক এই ওপৰত আছোঁ গেছ এয়া চাব পাৰে কি সুন্দৰ ভিউ আৰু চাৰিওফালে ভেড়া চেৰা আছে ভেড়া ছাগলী আছে ইফালে চাব পাৰে এনেকৈ এইটো আপোনাৰ চাব দেউল এনেকৈ এয়া সুন্দৰ পৰিৱেশ আৰু গেছ আহিব নাছিলোঁ আজি মানে প্ৰথম আহিছোঁ বঢ়িয়াকৈ আপোনাক দেখাইছোঁ এয়া চাওক পৰিৱেশটো আৰু গৈছে ইফালেতো আপোনাক দেখালৈ দেউলটো আৰু ইফালে সন্মুখৰ ফালে পৰিৱেশটো চাওক সন্মুখৰ পৰা এয়া চাওক এনেকুৱা ধৰণৰ পৰিৱেশ আৰু গৈছে এইটো মানে পৰিৱেশ এয়া চাব পাৰে ইয়াৰ ভিতৰত মানে মন্দিৰটো আপোনাক দেখালোৱে মাধৱ মন্দিৰ এয়া চাওক পৰিৱেশটো তো গেছ গোটেইখিনি মই আপোনাক বঢ়িয়াকৈ দেখালোঁ চাৰিওকাষখিনি আপোনাক দেখা পালে তো এতিয়া মানে এইখিনি আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ এইখিনি পৰিৱেশ ইয়াত চাব পাৰে লক্ষ্মী আৰু মাধৱৰ পূজা কৰা হয় ইয়াত চাওক পৰিৱেশটো আৰু বান্দাৰ আছে তো গেছ বান্দা আমাৰ দৰে বান্দাৰ তাৰমানে সেইটো মানে পৰিৱেশ ইয়াত চাওক যি বান্দাৰ চিনাতে গেছ কি কম বান্দাৰে মানে বান্দাৰৰ উৎপাত এয়া চাব পাৰে শুনি চাইছে আহোঁ এয়া চাব পাৰে চাওক এই আমাৰ গাঁৱৰ কথাই লাগছে আমাৰ গাঁৱতো ক'বাই নালাগে বান্দাৰৰ সংখ্যা কেনে এই দেখা পাই পুৱাই দেখা পাওঁ বান্দাৰ আৰু কি দেখোন আৰু এনেকৈ চাব পাৰে বিভিন্ন ঠাইৰ পৰা ভক্তবিলাক আহিছে হাজোৰীয়া হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ এয়া চাব পাৰে আপোনালোকে এয়া চাওক পৰিৱেশটো চাব পাৰে
চাব বঢ়িয়াকৈ নামি আহিলোঁ আৰু ইফালে আপোনাৰ পৰিৱেশটো চাওক এই ওপৰৰ পৰা নামিছোঁ চাওক আপোনালোকে সেয়া চোৱা কৰি আহিলোঁ বঢ়িয়াকৈ আৰু ইফালে এইখিনি মানে ঘৰত নিব দিছে সেয়া চাব আপোনালোকে আৰু গৈছে এইটো চাব পাৰে এনেকুৱা ধৰণৰ এটা পুখুৰী সেয়া চাওক আপোনালোকে ইয়াত কাছ আছে কাছ কিন্তু দেখা নাপালোঁ বহুত সময় ৰখিলোঁ আৰু চলাৰ ছিষ্টেমো আছে ইয়াতে আপোনালোকে চাব পাৰে চাওক আপোনালোকে পৰিৱেশটো মাধৱ মন্দিৰটো আপোনাক দেখালোঁ বঢ়িয়াকৈ চাৰিওকাষৰ আৰু এইবিলাক মানে দোকান আৰু ভিতৰত যে দেখিছে এইবিলাক চব মানে দোকান এইবিলাক মানে সেই আৰু আপোনালোকে যদি ইয়াতে খৰা চৰা ল'ব পাৰে এইবিলাক চব কাষে কাষে দোকানবিলাক আছে আপোনাৰ ভিতৰত পৰিৱেশটো চাব পাৰে এনেকৈ যাব লাগে এনেকৈ মানে চিধাই মানে গেছ আৰু আমি বঢ়িয়াকৈ দেখি আহিলোঁ না এতিয়া মানে পুৱামক্কা আৰু কেদাৰ মন্দিৰৰ যাব লাগিব মাধৱ মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া যাইছোঁ পুৱামক্কালৈ এতিয়া চাব পাৰে কেনেকুৱা মানে হাজো পাহাৰৰ এনেকুৱা দৃশ্য আপোনালোকে চাব পাৰে ইফালে এয়া পাহাৰ আৰু এনেকুৱা পুৱামক্কাৰ এনেকৈ সোমাই আহিছোঁ আপোনালোকে চাব পাৰে এনেকৈ উঠি যাবলৈ একদম মানে থিয়া গৈছে দেখছি না ৰাস্তাটো চব একদম মানে থিয়া ইফালে জংঘল পিকনিক প্লেচো আছে তলত আপোনালোকে আহিব পাৰে পিকনিক প্লেচ আছে তলত আৰু এনেকৈ যাব লাগিব পুৱামক্কালৈ চাওক আৰু গৈছে এইটোৱে আপোনালোকে চাব পাৰে এইটো পুৱামক্কা তো ভিতৰত যোৱা নাই আৰু আপোনালোক বাহিৰৰ পৰা দেখাই দিছোঁ আৰু গৈছে এনেকৈ আপোনালোকে চাব পাৰে এনেকুৱা পাহাৰৰ মাজত আছোঁ এইফালে চাৰিওফালে পাহাৰ আৰু এইফালে চাওক কি সুন্দৰ এটা ভিউ আপোনাক দেখাইছোঁ এই চাওক কি সুন্দৰ এটা ভিউ এই পাহাৰ আছে দূৰত এয়া চাওক কি সুন্দৰ এটা ভিউ আৰু পুৱামক্কা এনেকৈ দেখালোঁ আপোনালোকক মানে ভিতৰত সোমোৱা নাই বঢ়িয়াকৈ বাহিৰৰ পৰা দেখালোঁ ওচৰ এটা ইমান ভিতৰতো যোৱা নাই আৰু আপোনাৰ হৰগ্ৰীৱ মাধৱ মন্দিৰ দেখালোঁ এতিয়া মানে কেদাৰ মন্দিৰলৈ যাম তো আপোনাক চাই থাকক ভিডিঅ'টো আৰু ভিউটো চাওক না কি সুন্দৰ এটা ভিউ চাওক আপোনালোকে কি সুন্দৰ এটা ভিউ আৰু বাইকখন ক'ব লাগিব দেই এই ৰূপে চিমক মজা মজা গেছ আৰু কি ক'বা মজা না চাওক আপোনালোকে হেলমেট এটা লৈ আহিছোঁ ছেফটিৰ কাৰণে কি সুন্দৰ এটা পৰিৱেশ চাওক আপোনালোকে মানে কেদাৰ মন্দিৰলৈ তো এইটো মানে ৰাস্তা আপোনালোকে চাব পাৰে ইয়াৰ আগতে পুৱামক্কা দেখাই আহিলোঁ তো এইটো এনেকৈ যাব লাগিব এই গেছ কেনে আপ দেখছি না আপোনালোকে কেনেকুৱা মানে আপ চাওক চাওক এইফালে পাহাৰ চাৰ আছে এনেকৈ মাজৰ সুন্দৰ এটা দৃশ্য মন্দিৰৰ ৰূপ কেনে মজা না এইফালে ৰূপে আছে আৰু এইটো মানে পৰিৱেশ তলৰ ইয়াতে মানে চাকি ধূপ আপোনালোকে পাব ইয়াতে বঢ়িয়াকৈ গাড়ী চাড়ী পাৰ্ক কৰি থ'ব পাৰিব আপোনালোকে তো এনেকৈ চিৰি দি উঠি যাব লাগিব ছেইম মানে বস্তুখিনি আপোনালোকে চাব পাৰে ইয়াতে মানে বান্দাৰ ইমান নাই আৰু ইয়াতো এনেকৈ দোকানবিলাক আছে চাৰিওফালে চাব পাৰে এনেকৈ ওপৰত উঠি গ'লোঁ চাওক পৰিৱেশটো আৰু গৈছে এইবিলাক যে দেখা পাইছে কেদাৰ মন্দিৰৰ কাষত ইয়াতে মানে পিকনিক খোৱা হয় চাওক আপোনালোকে আৰু চাওক আপোনালোকে এইটো মানে পৰিৱেশ এনেকুৱা মই চিৰি দি উঠি যাব লাগিব আৰু চিৰিয়ে গেছ কি ক'ব চিৰিয়ে এনেকৈ ওপৰত উঠি আহিলোঁ আৰু চাব পাৰে এইটো মানে কেদাৰ মন্দিৰ চাওক পৰিৱেশ আহি বোলো কেদাৰ মন্দিৰ আপোনালোকৰ দৃশ্যটো বঢ়িয়াকৈ দেখাই দিওঁ এনেকুৱা মানে পৰিৱেশটো আপোনাক দেখালোৱে ভাগাত ধৰিছে যিমান চিৰি আছে আৰু এইবিলাক চাওক আপোনালোকে তো মানে পৰিৱেশ এনেকুৱা মহাদেৱ আছে এয়া চাওক পৰিৱেশ চাকি ধূপখিনি আপোনালোকে জ্বলাব পাৰে আৰু সেনেকুৱা ধৰণৰ পৰিৱেশটো আপোনালোকে চাব পাৰে ইফালে এনেকৈ মন্দিৰটো আছে এয়া কেদাৰ মন্দিৰ এয়া চাওক পৰিৱেশটো সিফালে এটা মানে গণেশ মন্দিৰ আছে কেদাৰ মন্দিৰৰ লগতে এইটো আপোনালোকে দেখা হৈছে আৰু এইটো মানে এনেকৈ পুখুৰীৰ নিচিনা চাওক আপোনালোকে পৰিৱেশটো এয়া চাওক ইয়াতে কাছ আছে নেকি সম্ভৱ নাজিন্দকচোন তাক পাব পাৰে আৰু এইটো চাওক আপোনালোকে এইটো মানে গণেশ মন্দিৰ আৰু গণেশ কমলেশ্বৰ মন্দিৰ এনেকৈ মানে গণেশ এয়া চাওক শিৱ মন্দিৰ এইটো চাওক আপোনাৰ পৰিৱেশটো আৰু ওপৰত এটা মন্দিৰ আছে সিফালে দুৰ্গা দেৱীৰ মন্দিৰ আছে এটা দেখাইছোঁ আপোনালোক আৰু গৈছে ইফালে আপোনালোক চাব পাৰে এইটো মানে কেদাৰ মন্দিৰৰ মানে এনেকৈ সোমাই যাব লাগিব মানে সোমাবলৈ এনেকৈ মানে এণ্ট্ৰি দিব লাগে এই চাওক এনেকৈ মানে সোমাব পাৰি আৰু পিছফালটো দেখালৈ আপোনাৰ পৰিৱেশটো এইটো চাওক এইখনে পাহাৰতে আৰু ইফালে আছে দুৰ্গা মন্দিৰ এটা সেইটো দেখাইছোঁ আপোনালোকক তো আপোনালোকক এনেকৈ বঢ়িয়াকৈ দেখালোঁ প্ৰথমতে দেখালোঁ মাধৱ মন্দিৰ হৰগ্ৰীৱ মাধৱ আৰু তাৰপিছত আপোনাক দেখালোঁ পুৱামক্কাত ভিতৰত যোৱা নাই বাৰু আৰু ইফালে এইটো মানে কেদাৰ মন্দিৰ আপোনালোক চাওক মন্দিৰে এইটো দুৰ্গা মন্দিৰ এবাৰে শেষ কৰিলোঁ আৰু কিমান মন্দিৰত যাম ভাগাত ধৰি গৈছে গেছ মেইন এটা মন্দিৰ সেৱা কৰিলোঁ বঢ়িয়াকৈ এতিয়া মানে এই তললৈ যাই থাকোঁ আৰু লাহে লাহে ঘৰৰ ফালে গমন কৰোঁ আৰু লাহে গেছ চিৰিও বহুতটা আছে না এনেকৈ আপোনালোকে নামিছোঁ দিয়ক তললৈ গেছ বঢ়িয়াকৈ মানে দেখালোঁ আপোনালোকৰ ৰূপ এতিয়া যাব লাগে তো এনেকৈ এতিয়া মানে ঘৰত যাওঁ 3টা দেখালোঁ না
মন্দিৰৰ পৰা আহিলোঁ আৰু ভীমৰ এই চইৰাটো মানে ভাত খোৱা চইৰাটো আপোনালোক দেখাই আছোঁ বঢ়িয়াকৈ ইয়াতে আছে আপোনালোক দেখাই আছোঁ বঢ়িয়াকৈ তো সেইফালৰ পৰা কেদাৰ মন্দিৰৰ পৰা আহিলোঁ আপোনালোক দেখালোঁ কেদাৰ মন্দিৰৰ বঢ়িয়া দেখাই আৰু ইফালে আছে সেইটো আপোনালোক দেখাই আছোঁ আৰু গৈছে ইফালে চাব পাৰে বিভিন্ন ধৰণৰ মানে পষ্টাৰবিলাক আছে মানে সেই আৰু আপোনালোকে চাব পাৰে ভগৱানৰ আৰু এইটোৱে আছিল মানে ভীমৰ চইৰাটো মানে ভাত খোৱা কিমান ডাঙৰ চাওকচোন আপোনালোকে কিমান ডাঙৰ কিমান বহল কেনেকুৱা হ'ব লাগিব ভাবক না কেনেকুৱা হ'ব লাগিব চাওক পৰিৱেশটো এনেকৈ ভাত খাইছে চাব পাৰে তো কেইজনকৈ ভাত লৈ লৈছোঁ নিৰামিষ ভাত চাব পাৰে আপোনালোকে 70 টকা থালি চব পাপৰ আছে এনেকৈ মানে ভাজি ভাজি আছে আৰু তো খাওঁ দিওঁ এতিয়া আপোনালোক দেখুৱাবলৈ চেষ্টা কৰোঁ তীৰ্থস্থান হাজো তো বঢ়িয়াকৈ দেখালোঁ পুৱামক্কা দেখালোঁ আপোনালোকক কেদাৰ মন্দিৰ দেখালোঁ অগ্নিত মাধৱ মন্দিৰো দেখালোঁ তো বঢ়িয়াকৈ দেখাইছোঁ আপোনালোকক তো কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু কোনোবাই যদি মোৰ চেনেল নতুনকৈ আহিছে না প্লিজ ছাবস্ক্ৰাইবটো কৰি যাব তো আজিলৈ বাই বাই দিয়ক